বিশ্ব জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈছে ৪৪ জনকৈ লোক। এই ঘটনাত বৰ্তমানেও সন্ধানহীন প্ৰায় ৩০০ৰো অধিক লোক। এতিয়া যেন চৌদিশে কেৱল আকাশে বতাহে গুঞ্জৰিত হৈছে ভয়ংকৰ চাইৰেনৰ শব্দ। আপোনালোকে চাই আছে CNN আৰু লৈ আহিছোঁ এই মুহূৰ্তত বিশ্ব জোকাৰি যোৱা এক ভয়ংকৰ ঘটনাৰ খবৰ। বিশ্ব জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, এক ভয়ংকৰ অগ্নিকাণ্ড। জীৱন্তে অগ্নিদগ্ধ হৈছে প্ৰায় ৪৪ জনকৈ লোক আৰু বৰ্তমানেও এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সন্ধানহীন হৈ আছে ৩০০ৰো অধিক লোক। ৮টা টাৱাৰযুক্ত এক হাউচিং কমপ্লেক্সত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৭টা অট্টালিকা জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডত। প্ৰায় ৯০০ৰো অধিক লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰকাৰী দলে বৰ্তমানেও নিজৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আমি সেই ভয়ংকৰ ঘটনাৰ শেহতীয়া তথ্যসমূহ জনাবলৈ চেষ্টা কৰিছোঁ, কিয়নো ১৪০খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা বৰ্তমানো অব্যাহত আছে আৰু ৬০খনৰো অধিক এম্বুলেন্স, আমি পুনৰ কৈছোঁ ৬০খনৰো অধিক এম্বুলেন্স ব্যৱহাৰ কৰি আহতসকলক ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। হংকঙত সংঘটিত হৈছে এই বিশ্ব জোকাৰি যোৱা এই দশকৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। এই ভয়ংকৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে, কিয়নো কিছু লোকৰ ভুলৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে, যাৰ ফলত ৪৪গৰাকীকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈছে আৰু বৰ্তমানেও প্ৰায় ৩০০ৰো অধিক লোক কিন্তু সন্ধানহীন হৈ আছে। আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো যথেষ্ট সম্ভাৱনা বৃদ্ধি পাইছে, কিয়নো এই সমগ্ৰ ঘটনাত প্ৰায় ৭টাকৈ যি অট্টালিকা সেয়া জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। কেইবা লক্ষ কোটি টকাৰ আচলতে ক্ষতি হৈছে, এক বৃহৎ ক্ষতি। আৰু তাতোতকৈ ডাঙৰ খবৰটো হৈছে যে এই দশকৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড যদি এটা নাম ক'বলৈ যদি আমি যাওঁ, তেনেহ'লে কিন্তু এই হংকঙৰ ঘটনাই অন্যতম হ'ব, কিয়নো জীৱন্তে অগ্নিদগ্ধ হৈছে ৪৪গৰাকীকৈ লোক। ৩০০ৰো অধিক বৰ্তমানেও সন্ধানহীন আৰু ৯০০ৰো অধিক লোকক ইতিমধ্যেই উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে। ১৪০খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন এতিয়াও নিজৰ চেষ্টা অব্যাহত ৰাখিছে এই ভয়ংকৰ অগ্নি নিৰ্বাপন কৰিবলৈ। গতিকে আমি খবৰ জনাই গৈছোঁ, শেহতীয়া খবৰ, কিয়নো বিশ্ব জোকাৰি গৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই, য'ত ৪৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে জীৱন্তে অগ্নিদগ্ধ হৈ।